কলেজীয়া বাইদেউ বনি গ'ল আৰু এতিয়া ৰুম বিচাৰিবলৈ আহিলো দাদা মই অকল তয়ে যে খুজিছিলি আৰু কৈছে আৰু কোনো কোৱা নাই কৈছে পাৰি খুজাব আপোনালোকে পাৰি ধুনীয়া ধুনীয়া এই টিকলি আছিলে চাওঁতে চাওঁতে এতিয়া কল গুড মৰ্ণিং টেষ্টি নে হেল্ল' এভৰিৱান গুড মৰ্ণিং টাইম কেইটা হ'ল 11টা বাজিলে আৰু এতিয়া অন্য দিনৰ দৰে একেই ককাকোনাকে এটা জেগাত যাবলৈ এতিয়া ওলাই লওঁ তাৰপিছত গৈ আছো কাৰণ বাইদেউ অকল ওলাই লৈ ৰাতিপুৱাৰ পৰা ৰেডি হৈ আছে অন্য দিনৰ দৰে মোৰ বাবে অপেক্ষা আৰু এতিয়া মই ডাইৰেক্ট চাহটো খাই ওলাই দিওঁ আৰু হয় ওলাই দিওঁ আৰু আকৌ সেই একেই আমাৰ বাইদেউ ওলাই আছে আমি ৰখি আছো পুৰা কষ্ট কৰিবলৈ কোনে কয় আৰু আপোনালোকে পাৰিলে কমেন্ট কৰি মোক টিপছ দিবচোন ৰাতি দেৰিকে হৈ ৰাতিপুৱা কেনেকৈ সোনকালে উঠিব পাৰি 2 ঘণ্টা বা 3 ঘণ্টা হৈ কেনেকৈ সোনকালে উঠিব পাৰিলে টিপছ দিবচোন আৰু কালিও ঠিক একেই হৈছিলে আপোনালোকে ইয়াৰ আগৰ যিটো ব্লগ চাইছিলে সব ব্লগটো প্ৰায় 2টামান বজাত এডিট কৰি কমপ্লিট হৈছিলে 3টা 4টা মান বাজিলে থাম্বনেল বনাই লৈ তাৰপৰা শুইছিলো উঠি এতিয়া হেল্ল' এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ আশা কৰোঁ সকলো ভালে আছে মোৰো বঢ়িয়া আমাৰো ভালে আৰু নাইস কি কৰিবি তই ঘৰৰ একমাত্ৰ লাগিব যিডাল লাগিব মানে ইটোৰ পিছতো আজি সো এতিয়া এটা জেগাত যাব লৈছো সো ক'ত গৈছে কি কথা সেইখিনি বাৰু চাই থাকক কাৰণ দেৰি হৈছে বাইদেউ অকল ওলাই হাজু এইফালে ৰাতিপুৱা এনেকুৱা হাল্লা কৰিছে কোলা মোৰ পাৰ্চটো গাড়ীতে আছে নেকি বাৰু এইটো ঠিক দিছা সো আজিও বৰষুণ দিছিলে কিন্তু এতিয়া আজি ৰ'দ ওলাইছে সেইদিনাখনি বাৰু টাউনত অকমান টাইমৰ কাৰণে ৰ'দটো দেখিছিলো সো আজি বহুত দিনৰ মূৰত আমাৰ এইটো চাইডে ৰ'দ ওলাইছে ৱাহ আৰু গাড়ীৰ অৱস্থা অকমান বেয়া হৈ আছে উপায় নাই এতিয়া কাৰণ ধুবলৈতো টাইমটো নাপাওঁ এতিয়া যদি ধুবলৈ হয় তেতিয়াহ'লে আকৌ বহুত দেৰি হৈ যাব এইখিনিতে অকমান সাসপেন্স খেলো কথাটো হ'ল যে আজি হৈছে ডেট 19 তাৰিখ সো 19 তাৰিখে পোৱালিক যেতিয়া এডমিশ্যন দিয়াবলৈ নিছিলো তেতিয়া 19 তাৰিখে কিবা এটা আছে বুলি কৈছিলো সো আপোনালোকে পাৰিলে কমেন্ট কৰিব যে মেইন কামটো আমাৰ কি হ'ব আজি তালৈ গৈ মেলিতো কমেই কিন্তু তাৰ আগতে মানে যিসকলৰ মনত আছে পাৰিলে কমেন্ট এটা কৰি দিয়কচোন এতিয়াই নোচোৱাগে হা বাইদেউ অকল ইমানে গাড়ীত ঘূৰি ফুৰে কিন্তু হ'লেও আজিলৈকে দৰ্জাখন মাৰিব নিশিকিলে ভালকে মানে জোৰ চাই মাৰিবলৈ অলপ বেয়া পায় বাইদেউ অকলে সেইটো কাৰণে কেতিয়াবা মানে বেছিয়ে লাহেকে মাৰি পায় আৰামত এইফালৰ দৰ্জাখন খোলা থাকিলে মানে ৰাস্তা পদূলি চবফালে মানে একদম অৱস্থা বেয়া কৰি পেলালে সেইটো কাৰণে গাড়ীখন মেইনলি ধোৱা নাই এনেই ধুই লৈ আকৌ ওলাই গৈ আকৌ বোকা একেবাৰতে কেইবাদিনো বোকা লগাই কেইবাদিনো মত ধুৱাই ঠিক আছে মই কৈছিলো যে গাড়ীত ইমানে ঘূৰি ফুৰা তহঁতি কিন্তু দৰ্জাখন আজিলৈকে ভালকে মাৰিবলৈ নিশিকিলি মাৰ কথা কৈছো এই দৰ্জাখন আপুনি অথনি খুলি থৈ গৈছিলে দৰ্জাখন হয় নেকি কিন্তু তাই পাহৰি গ'ল সিফালে সোমাই দিলে এতিয়া বাহানাটো মাৰি ধুনীয়াকৈ বাচি গৈছে আজি আমাৰ কেইবাটাও কাম আছে এতিয়া খৰচ মাৰি কিমান কি হয় দেখা যাব আৰু এটা কামটো আছে কোনটো বাৰু ইছ ৰাম বৰ্তমান আহি সোণাৰী পাব হ'ল ঘপকে কথা এটা মনত পৰিলে মানে সেইদিনাখনি আমি ইয়াৰ আগৰ ব্লগটোতে আমি ৰাতি গৈছিলো মৰাণ যাওঁতে মানে আমাৰ আগত চেপনৰ পৰাই তাক আমি লগ পাইছো চেপনৰ পৰা আছিলে চেপন পাৰ হৈ অলপ গৈ আৰু ল'ৰা দুটা লগ পালো আগফালে বাইকত ল'ৰা দুটা গৈ আছে আমি সিহঁতৰ পিছফালে গৈ আছিলো চ' আগফালে যিকেইটা গৈ আছিলে সৰু ল'ৰা হয় ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ তেনেকুৱা মান হ'ব চ' সি মানে গোটেই ৰাস্তাটোৰ মানুহখিনি এনেকুৱাকে চাই গৈছে মানে সিটো আগফালে গৈ আছে ন আমাৰ এনেকে পিছফালে এনেকে ঘূৰি লৈ চাই আছে বহুত টাইম চাই আছে দাদাইও চাই আছে তাক চা বোলে ইমান মানুহ আছে গোটেইখিনিকে চালে ৰে সি অকল আমাক বুলিয়ে নহয় হাইৱে চাইডত গাড়ী চাৰিবিলাক ৰখি আছিলে সি বেটা গোটেইটো ঘূৰি তেনেকে মানে প্ৰত্যেককে গোটেই ঘূৰি চাই গৈছে তাতকৈ বেছি কমেডিটো হ'লগে আমি গ'লো প্ৰথম সেইটো বাৰু হ'ল কামবিলাক কৰিলোগে তাৰপিছত যেতিয়া আকৌ ঘূৰি আহিব লৈছো একেকেইটা আকৌ আমাৰ আগফালে মানে দাদাই কৈছিলেহে কথাটো এই অথনি ল'ৰাকেইটা বহু জমনিকে চাই আছিলে তেনেকে বুলি কৈছিলেহে ওলালে আকৌ আগফালে হাঁহি তত পোৱা নাই মই তো তেনেকে মানে অকমান যদি লং জাৰ্নি কৰা হয় তেতিয়া এনেকুৱা বিলাক মোমেন্ট ঘটি যাব লাগে হয় ভাল লাগে হাঁহি ভাল লাগে ঘৰতে বাৰু ইমান একো নাই কিন্তু লং জাৰ্নি যদি হৈ যায় তেতিয়াহ'লে এইবিলাকত এনেকুৱা বিলাক মোমেন্টে মানে ব'ৰ নকৰে তো আমি একেবাৰে সোণাৰী টাউন পাই গ'লো এতিয়া ফাৰ্ষ্ট আমি বাইদেউক থ'ব লাগিব যিহেতু
বহুতে চাই গেছ কৰিব পাৰিছিলে যে আজি আছিলে আমাৰ বাইদেউৰ নতুন স্কুলত মিটিং আছিলে স্কুলহে ওলাইছে কলেজ মই পাহৰি গৈছিলো বাইদেউ এতিয়া কলেজ যাব বুলি পাইলৈ সো সেই মিটিঙলৈকে মাক এতিয়া লৈ অনা হৈছে মিটিং নহব মানিবে তাই গাৰ্জেন মিটিং আছে দাদা মিটিং নাই নহয় মই তোৰ লগৰ নেকি গাৰ্জেন মা আৰু পাপাকে মাতে হেতু মিটিঙত ককাইকক নেমাতে নহয় কৈ আছে গাৰ্জেন হয় বা হেতু তইনো কি বুজিবি এইবিলাক মহিমা কিন্তু ষ্টুডেন্টক নাই মাতা কেটা পৰা আছিলে 12:30 পৰা আছিল টাইম কেটা হ'ল 12:02 এই বে ঘড়িটোত চাৰ্জ ও চাৰ্জে নিদিলি বৰ্তমান টাইম হ'ল এতিয়া 12টা বাজিলে আৰু আধা ঘণ্টা আছে বাইদেউ আধা ঘণ্টা কি কৰিব আপোনাৰ সমনীয়া কোনো নাই নেকি মিটিঙত কেনেবাকে লেকচাৰ দিবলৈ হলে প্ৰেক্টিছটো কৰি যাও পোৱালি আৰু মই এতিয়াতো যোৱা নহয় বেলেগ কাম কেইটামানো আছে সো সেইটাকে কৰিব লাগিব আমি এতিয়া বাইদেউ ওলাই লৈ ফোন এটা কৰি দিব আমি ড্ৰেছেছখিনি কৰি দিম বাইদেউসকলৰ ক্লাছ আছে এতিয়া 23 তাৰিখৰ পৰা কলেজীয়া বাইদেউ বনি গ'ল আৰু এতিয়া আহিম আৰু এটা কলেজ চাউতে পঢ়ি আছা ফাৰ্ষ্ট ইয়াৰ ওয়াও আৰু লগতে এতিয়া মানে আমাৰ ঘৰখন অকমান খালি খালি হৈ যাব কেইমাহমানৰ পিছততো আৰু বেছিয়ে খালি হৈ যাব এতিয়া এমাহ দুমাহৰ ভিতৰত বাৰু অকমান কমেই হ'ব কিন্তু তাৰ পিছলৈ মানে আৰু বেছি খালি হৈ যাব কাৰণ এতিয়া ময়ো ডিগ্ৰী কৰি ওলালে প্লেনিং এটা কৰিছো সো তাৰ কাৰণে ঘৰৰ পৰা যাবলগীয়া হ'ব পাৰে বাইদেউসকল মানে মা আৰু পোৱালি ইয়াত থাকি লোৱাৰ কথা আছে সো তাৰ কাৰণে আজি ৰুমো যাব লাগিব হয় নাই ইয়েস সো কাম ঠিক তেনেকুৱা ধৰণৰ আছে আজি মই বহুত কিবা কিবি কৰি ইমান ধুনীয়াকে বুমাৰিং এটা কৈছিলো দেই ইফালে পিছফালে যে মানুহ এটা আছে মই নেজানো বেক কেমেৰাতে কৈছো আৰু তাৰপিছতে চাইছো মানুহটো হাঁহি আছিলে এনেকুৱা হাঁহি উঠিছে মোৰ চাইকেলখন লৈ পেলাই আহিছিলে অৰেঞ্জ খাবি নে এপল খাবি এপলটো মই ভাল পাওঁ মই সেইটো কাৰণে আনিছিলো তই ভাবিছিলি চিপছ নানিলি কিন্তু চিপছ খাবি মই ৰাতিপুৱা মানে একো খাই অহা নহ'ল সেইটো কাৰণে জুচকে খাই এতিয়া পেটটো ভৰাব লাগিব চাহ কাপ খাই আহিলো আৰু আজিতো চাগে অকমান দেৰি হৈ যাব সেইটো কাৰণে ডাঠকে কিবা এটা খোৱা নেকি মই না ওকে এতিয়া আমি বৰ্তমান ৰুম বিচাৰিবলৈ আহিলো দাদা মই মোৰ মিউজিক ক্লাছৰ স্টাৰ্টৰ ৰুমৰ ওচৰতে এটা ৰুম আছে বুলি কৈছে সেইকাৰণে সেই ৰুমটোকে চাবলৈ বুলি আহি আছো যেহেতু এতিয়া মা মিটিঙত আছে সো টাইমটো লাগিবই সেইটো কাৰণে আমি এইখিনি কাম কৰি ল'ব পাৰিম সো দেখা যাওক এতিয়া ৰুমবিলাক কেনেকুৱা কি পাৰিবি ইমান ভিতৰত পাৰিম আমাৰ ঘৰ ভাটো বহুতেই ওচৰ হ'ব পালোহি নেকি পালোহি চাগে ইফালে আগফালে ষ্টাৰ আছে সো আমাৰ এতিয়া ফাৰ্ষ্ট এটা ৰুম চোৱা বাৰু হৈ গ'ল কেনেকুৱা লাগিলে বৰটাও সুখী হোৱা নাই পাইছিলোঁ মই ৰাস্তাটো বৰ ঠেকটাই যেটো চালো এটো বাৰু ইমানো এতিয়া পাৰফেক্ট লগা নাই আৰু কেইটামান অপচনত আছে বাৰু সো হেকেটা চাই লোৱা যাওক তাৰ পিছত টেনচনটো তাৰ পিছত লোৱা যাব চাও ওয়াও তো বৰ্তমান আমি এতিয়া তাৰ পৰা আহিলো আৰু এতিয়া আহিলো আমি কলৈ মেইন মূল নহয় মানে ৰুটিনখনত মানে এই বস্তুটো থাকিব আৰু হয় নাই সোণাৰীলে আহিলে এতিয়া খাই ভাগে যাওক আৰু মই খালি পেটত আছো সেইটো কাৰণে খাও না খাও চিন্তাটো কৰিছিলো কিন্তু এতিয়া খাই দিয়া যাওক আৰু চাটো খাম মই এতিয়া আহিলো পুস্তক খাবলৈ বেজি কৈছিলি আৰু কথাটো কি হ'ল কোনেও চাগে চেকে কৰে ভালকে গুটে কথাটো ক তেতিয়া ভাল লাগিব ন মোক কোনো পাৰ্টিয়ে নখোজা বলো দুকে হৈ গল মোৰ সাবস্ক্ৰাইবাৰ এতিয়ালৈকে কোনো পাৰ্টিয়ে খোজা নাই কালি বাইদেউক মই পাৰ্টি খুজিছিলো আৰু এতিয়া মানে তেনেকুৱা মোমেন্ট এটা হৈ গ'ল যেটোত মানে বিৰাজে ফোন কৰি পিনি কৈছিলে যে পাৰ্টি এটা খাব পাৰি বুলি তো এই কথাতে মানে বাইদেউ কৈছে তুই কিমান পাৰ্টি খুজি থাকে কৈছে মোক কোনো একো কাৰণত পাৰ্টিয়ে নখোজে কৈছে কালি মানে তাইক যেহেতু টুকে কাৰণে পাৰ্টিটো খুজিছিলো সো কৈছে যে অকল তয়ে যে খুজিছিলি আৰু কৈছে আৰু কোনো কোৱা নাই কৈছে পাৰ্টি খুজে আপোনালোকে পাৰ্টি এই ভিডিঅ'টোৰ কমেন্টত তু অকল পাৰ্টি খুজিয়ে ভৰ্তি হৈ যাব কমেন্ট লগ পালে সবকে পাৰ্টি খুৱাই দিম দেখা যাব কমেন্ট কৰিব বা কমেন্ট ভৰ্তি কৰি দিয়ক বাইদেউক পাৰ্টি খুজি এতিয়া ফাৰ্ষ্ট আমি কৰিব লাগিব সিজিল কাম ঢেৰ হলে হেতুৱে বেয়া জানো খেলিমেলিটো হৈ পৰে ন এতিয়া ৰুম কিটা অপচন আছিলে সো হেকিটা আছিলে বিৰাজৰ ফালৰ পৰা সো ভাগ্য ভাল আজি হি ঘৰলে আহিছিলে মানে আহিব নেকি বিৰাজ দা কি আহি আছে তাৰ পিছত হেকিটা ৰুম সোৱাগে হ'ব এতিয়া হেতু কাৰণে ৰখাই যাব আমি আৰু বাকি কিটামান কাম আছিলে হেকিটা এতিয়া নকৰো মায়ে কিবা ওলাই লক তাৰ পিছত মাকে কটাই দিম আৰু মই নোৱাৰো মানে আৰু চিন্তা কৰি থাকিব কিতাপ সব লব আছে আৰু ফাইনালি আমি আমাৰ মানে গাড়ীখন পুৰা বুকা হৈ আছে সেইকাৰণে গাইছো ইমান বুকা এতিয়া আমি গৈ আছো মাক লব কাৰণে মিটিং শেষ হ'ল লৈ লগে যাওক তাৰ পিছত আকৌ আমি অকমান টাইম অপেক্ষা কৰিব লাগিব কাৰণ এতিয়া আমাৰ কাৰণে বিৰাজে মেইন মানুহ হৈ আছে সো তেওঁ আহি নোপোৱালৈকে এতিয়া আমি ৰখিব লাগিব এতিয়া আমি মাক আনিবলৈ গৈ আছো যাও দেই কি কলা বা মিটিঙত পুৰা দাদা কোৱাখিনি
আগত যিখিনি আছিলে সেইখিনি আমাৰ এতিয়া বাইদেউ আহি গ'ল আৰু এতিয়া আমি যাব লাগে ৰুম চাবলৈ কথাটো হ'ল যে বিৰাজৰ লগত যিহেতু যাম বুলি কৈছিলোঁ সি মেইন মানুহ আছিল সি মানে ওলাই আহিছিলে কিন্তু চুলি কাটিবলৈ বুলি সোমাই দিলে কৈছে চ' তাতে তাৰ আৰু এঘণ্টামান লাগিব সেইটো কাৰণে সি এড্ৰেছটো দি দিছে আমি গৈ এতিয়া চাই থৈ আহিবই লাগিব সি হ'লে অলপ ভাল আছিলে আৰু কিন্তু আৰু এতিয়া আমি গৈ আছো ঘৰলৈ কাৰণ আমাৰ ৰুম চোৱা হ'ল কিন্তু ৰুম কেইটা মানে নিমিলিলে গৈ সেইকাৰণে আমি পিছতে আকৌ ভালকে চাই পেলাই ভালকে এটা চাব লাগিব পিছত আৰু এইকেইদিন মই কলেজলৈ গাড়ীতে অহা যোৱা কৰিব লাগিব যেদিন পাৰোঁ এতিয়া দাদা গৈছে দোকানলৈ ব্ৰাছ আনিবলৈ গৈছে সি ব্ৰাছ মানে দাঁতত লগোৱা ব্ৰাছো আনিব গাড়ীত ঘঁহা ব্ৰাছো আনিব তাৰ পাছতে আমি ঘৰলৈ যাম বতৰটো কলামলা কৰি আহিছে সি বোলে খেলিবলৈ যাব সেইকাৰণে এতিয়া আমি বাকীবিলাক বজাৰ কৰা নহ'লে মৰ্ণিংতে লৈ ল'ব লাগিব বাকীবিলাক কিতাপ লোৱা হ'ব বহি লোৱা হ'ব তেনেকুৱা মই ইউনিফৰ্মো আনিলোঁ এতিয়া আজি ইউনিফৰ্মটো পিন্ধিম মই চ' আমাৰ বাইদেউ পুৰা কলেজ ড্ৰেছত সাজি কাচি ৰেডি কিন্তু বাইদেউৰ প্ৰথম দিনাখন স্কুলত স্পৰ্টিং আছে হয়নে টি চাৰ্ট আছিলে স্পৰ্টিং মানে টি চাৰ্ট চ' এতিয়া ড্ৰেছ দি বাইদেউহঁতৰ কলেজৰ এতিয়া বাইদেউ হ'বলৈ গৈ আছে এজ এ চিৰ ষ্টুডেণ্ট এনে অনুভৱ ড্ৰেছটো পিন্ধি কেনেকুৱা লাগিছে অলপ আগলৈকে তাই কাই কৰি আছিলে যে চাৰ্টটো বহল হৈছে বুলি অলপ কাই কৰি আছিলে কিন্তু ব্লগিংটো কৰিলো বঢ়িয়া হৈছে এতিয়া তাই ভিতৰত বেগ চেক লৈ অকলে ৰিয়েকশ্যন দি আছে প্ৰথম দিনাখনি মানে এই ড্ৰেছটো পিন্ধা নহয় টি চাৰ্ট পিন্ধি যাব লাগিব চ' সেইটো কাৰণে এই ড্ৰেছটো আজি দেখুৱাই ল'লোঁ তেতিয়া প্ৰথম দিনাখনি মানে ব্লগিংটো কৰা যাব চাগে যদি মিলেগৈ মানে মই ভাবিছোঁ যে মই লৈ যাম প্ৰথম দিনাখনি সেইটো হেঁপাহ মোৰ আছে কিমান দিনৰ পৰা মই কৈ আছোঁ যে নিম কিন্তু বাইদেউকে মানে বেলেগে ভাগে মেনেজ কৰিব চাইছে মোৰ যদি প্ৰব্লেম নহয় তেতিয়াহ'লে মইতো একদম চিয়'ৰ যাব পাৰিম প্ৰব্লেম মানে কি 23 মোৰ এক্সাম এটা আছে এক্সামটো যদি নহয় তেতিয়াহ'লে পাৰিম আৰু যদি হয় তেতিয়াহ'লে মিলাব লাগিব কিবা এটা নাইচ ধুনীয়া এই টিকলি আছিলে চাওঁতে এতিয়া কলেজ ড্ৰেছত এতিয়া পিন মাৰিব লগা হৈছে যে পেটি নাই পেটি নিদিয়ে পেটি পিন মাৰি যাবি নেকি পিন মাৰিব লগা হৈছে বলি ৰখ তাই সেইফালে গানৰ প্ৰেক্টিচ চলি আছিলে চ' এইখিনি আছিল আজি এই ব্লগটোত এতিয়া আৰু বেছি দীঘল নকৰোঁ লাষ্টত মানে কথা এটা যে সোণাৰীৰ পৰা যিসকলে চাই চ' তেওঁলোকলৈ মানে কথা এটা আছিলে কথাটো মানে ঠিক এনেকুৱা ধৰণৰ মা আৰু পোৱালি ৰুমত থকা কথা আছিলে চ' তাৰ কাৰণে ৰুম বিচৰা হৈছিলে কিন্তু 2-3টামান আজি ৰুম চাইছিলোঁ কিন্তু সেইকেইটা মানে ইমানো বিশেষ পচন্দত অহা নাই মানে সেইটো কাৰণে যদি কোনোবা সোণাৰীৰ পৰা চাই আছে তেতিয়াহ'লে মোক পাৰিলে ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব যদি ৰুমৰ ডিটেইলছ ভাল জানে তেতিয়া চোৱা যাব আৰু এমাহ 2 মাহমান বাৰু ঘৰৰ পৰাই যোৱা কথা আছে কিন্তু সেই ৰুমত থকাৰ কথা আছে চ' যদি ভাল ৰুম পোৱা যায় তেতিয়াহ'লে থকা হ'ব চ' যদি কোনোবাই ডিটেইলছ দিব পাৰে তেতিয়াহ'লে ভাল লাগিব চ' যদি কোনোবাই জানে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিব পাৰে চ' ইমানেই আছিল আজিৰ ব্লগটি যদি ভাল লাগিলে লাইক কৰিব যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু এতিয়া লিপষ্টিক অকমান লগাও দিওঁ